জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 কলা মূল্যৰ বৃদ্ধি ৰোধ কৰিব লাগিব বন্ধাইনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব জ্বলিছে জ্বলিবই জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম জ্বলিছে জ্বলিছে জ্বলিবই কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ 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 কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ 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 এই জ্বলিছে জ্বলিছে জ্বলিবই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য ৰোধ কৰিব লাগিব ইয়াতে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ মাননীয় যোগান মন্ত্ৰী অসম চৰকাৰৰ মাননীয় স্বাস্থ্য মন্ত্ৰীক সকীয়াই দিব খুজিছো অসমৰ মানুহৰ সাধাৰণ খাতি খোৱা শ্ৰমজীৱী কৃষক তথা শ্ৰমজীৱী মানুহৰ জীৱন ধাৰণৰ যি মানদণ্ড আজি জীৱন ধাৰণৰ মানদণ্ড আজি অতি দুৰ্বিষহ হৈ পৰিছে অসমৰ ভৌগোলিক মেপৰ পৰিসীমাৰ ভিতৰত জীৱনদায়িনী ঔষধৰ মূল্য 20ৰ পৰা 30% পৰ্যন্ত বৃদ্ধি হৈছে আজি কিয় নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আপোনাৰ 20ৰ পৰা 30% বৃদ্ধি পাব লগা হৈছে আজি প্ৰত্যেকটো ব্যৱস্থাতে কিয় আজি গুণ্ডা বাহিনীয়ে যি মূল্য বৃদ্ধি হৈছে কঠোৰ হাতেৰে কিয় সেইসকলক দমন কৰিব পৰা নাই গতিকে আমি জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী আমি ইয়াৰ জৰিয়তে সকীয়াই দিব খুজিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কাম নাই যোগান মন্ত্ৰী